নমস্কাৰ, মই ৰাকেশ দাস। আজি আলোচনা কৰিব বিচাৰিছোঁ ভাষণ কেনেকৈ শিকিব পাৰি বা ভাষণ শিকিবৰ কাৰণে কোনকেইটা বিষয়ৰ ওপৰত বেছিকৈ গুৰুত্ব দিব লাগে। আজি ইয়াৰ ওপৰত আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিব বিচাৰিছোঁ। আজিৰ এই ভিডিঅ'টো বনোৱাৰ কাৰণ হ'ল মোক বহুতে কমেণ্ট কৰিছে যে মই এগৰাকী ভাল বক্তা হ'ব বিচাৰোঁ। মই সভা সমিতিত কথা ক'ব বিচাৰোঁ, কিন্তু মই নাজানো। মই তেখেতসকলক সহায় কৰাৰ উপৰিও যিসকল ব্যক্তিয়ে এনেকুৱা ধৰণৰ বিষয়বোৰৰ জানিব বিচাৰে বা ভাষণ শিকিব বিচাৰে, মই তেখেতসকলকো আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে মই সহায় কৰিব বিচাৰিছোঁ। মই আগতেও কৈছোঁ, যদি আপুনি এগৰাকী ভাল বক্তা হ'ব বিচাৰে, তেতিয়াহ'লে আপুনি মনৰ পৰা ভয় ভাৱ আঁতৰাব লাগিব। কথাবোৰ সদায় আত্মবিশ্বাসৰ সৈতে উপস্থাপন কৰিব পাৰিব লাগিব। যেতিয়া আপুনি সুযোগ পায় সভা সমিতিত মাইক্ৰফোন হাতত লৈ আপুনি নিজৰ মনৰ কথাবোৰ প্ৰকাশ কৰিবলৈ সদায় যত্ন কৰিব। আপুনি যিমানেই কথা পাতিব, যিমানেই ভাষণ দিব, আপোনাৰ কমিউনিকেশ্যন স্কিল সিমানেই ডেভেলপ হ'ব। আপোনাৰ কথা কোৱাৰ যি দক্ষতা সিমানেই বৃদ্ধি পাব। প্ৰথম কথাটো হ'ল যে যেতিয়া আপুনি ভাষণ দিব, আপোনাৰ উচ্চাৰণ স্পষ্ট হ'ব লাগিব। আপোনাৰ উচ্চাৰণ সুন্দৰ হ'ব লাগিব। আপোনাৰ কণ্ঠস্বৰ স্পষ্ট হ'ব লাগিব। আৰু আপুনি যিবোৰ আপোনাৰ যুক্তি, আপোনাৰ ধাৰণা, আপোনাৰ অনুভৱবোৰ পোনে পোনে হৃদয়ৰ পৰা আহিব লাগিব, যাতে সন্মুখত বহি থকা শ্ৰোতাই আপোনাৰ কথাখিনি সুন্দৰকৈ বুজি পায়, তেখেতসকলে গ্ৰহণ কৰে। মই আগৰ ভিডিঅ'বোৰতো কৈছোঁ যে ভাষণ ডিপেণ্ড কৰে 55% বডি লেংগুৱেজৰ ওপৰত, আৰু 38% ভাষণ ডিপেণ্ড কৰে আপোনাৰ কথা কোৱাৰ সুৰৰ ওপৰত, আৰু 7% ভাষণ ডিপেণ্ড কৰে আপুনি যিবোৰ শব্দ ব্যৱহাৰ কৰিব সেই শব্দবোৰৰ ওপৰত। এই বিষয়সমূহৰ উপৰিও আটাইতকৈ ইম্পৰ্টেণ্ট বিষয়টো হ'ল, যিটো আপুনি মোক প্ৰশ্ন কৰিছে, ভাষণ কেনেকৈ শিকিব পাৰি। ইয়াৰ মূল যিটো মাধ্যম হ'ল, এটাই বিশেষ উপায় আছে, সেইটো হ'ল কিতাপ। সেই গোটেইখিনি জনাৰ উপৰিও আপুনি এটাই মূল বিন্দু আছে, সেইটো হ'ল কিতাপ। আপুনি কিতাপ পঢ়ক। যিমান আপুনি কিতাপ পঢ়িব, আপুনি ইমানেই ভাষণ দিবলৈ আপুনি সক্ষম হ'ব। আপুনি সুন্দৰকৈ তথ্যগধুৰ শব্দৰে আপুনি সুন্দৰকৈ ভাষণ দিব পাৰিব। মই এটা কথা কওঁ, আপুনি লক্ষ্য কৰে চাব, কিছুমান সভা সমিতিত এনেকুৱা কিছুমান বক্তা আছে যিসকলে চমু বৰ্ণনাৰে, যেনে প্ৰবাদ, গল্প, উদ্ধৃতিৰে নিজৰ ভাষণ সদায় আৰম্ভণি কৰে। তেখেতসকলে কেনেকৈ ইমান সুন্দৰকৈ ভাষণ দিব পাৰে? কাৰণ তেখেতসকলৰ ওচৰত আছে গভীৰ জ্ঞান। আৰু সেই গভীৰ জ্ঞান কেনেকৈ আয়ত্ত কৰে? তেখেতসকলে সদায় অধ্যয়ন কৰে। সেইকাৰণে আপুনি যেতিয়াই সময় পাব, আপুনি কিতাপ পঢ়ক। যিমান পঢ়িব, আপোনাৰ জ্ঞানৰ পৰিধি ইমানেই বৃদ্ধি পাব, আপোনাৰ স্মৃতি শক্তি বৃদ্ধি পাব। আৰু তেতিয়া আপুনি সুন্দৰকৈ, আপুনি নাৰ্ভাছ নহ'ব, কাৰোবাক সুধিবলগীয়া নহ'ব যে মই কেনেকৈ ভাষণ আৰম্ভণি কৰিম। যেতিয়া আপুনি ভাষণ দিবলৈ আপুনি আৰম্ভণি কৰিব, আপুনি নিজে নিজে আপোনাৰ মনৰ ফালৰ পৰা, মনৰ ভিতৰৰ পৰা আপোনাৰ শব্দবোৰ নিজে নিজে অট'মেটিক ওলাই আহিব। সেইকাৰণে আপুনি পঢ়িব। আপুনি যিমান সময় পায় পঢ়িব, আৰু আপুনি যিমান পঢ়িব আপোনাৰ জ্ঞানৰ পৰিধি ইমানেই বৃদ্ধি পাব। এতিয়া আহোঁ, কিতাপ পঢ়িলে আমাৰ কি কি লাভ হয়। যদি আপুনি সদায় কিতাপ পঢ়ে, কিতাপে আপোনাৰ মগজুক উদ্দীপিত কৰিব পাৰে। আপোনাৰ একাগ্ৰতা, মনোযোগ বৃদ্ধি কৰাৰ উপৰিও সমালোচনাত্মক চিন্তা, বিশ্লেষণ দক্ষতা বৃদ্ধি কৰে। কিতাপ যদি আপুনি সদায় পঢ়ে, তেতিয়াহ'লে শব্দ ভাণ্ডাৰ সম্প্ৰসাৰণ হ'ব, লগতে শব্দ বাক্য গঠনকে ধৰি ভাষা দক্ষতা উন্নত কৰিব পাৰে এই কিতাপে। কিতাপ যদি আপুনি সদায় পঢ়ে, তেতিয়াহ'লে ইতিহাস, বিজ্ঞানৰ পৰা আৰম্ভ কৰি শিল্প, সংস্কৃতিলৈকে বিভিন্ন জ্ঞানৰ আপুনি লাভ কৰিব পাৰিব। তথ্যৰ সমৃদ্ধি লাভ কৰিবলৈ সক্ষম হ'ব। আপোনাৰ মানসিক চাপ হ্ৰাস পাব। লগতে আপোনাৰ যিবোৰ কিছুমান মনত উদয় হোৱা উত্তৰবিহীন প্ৰশ্ন, সেই প্ৰশ্নৰ উত্তৰবোৰ কিতাপত আপুনি পাবলৈ সক্ষম হ'ব। আপোনাৰ স্মৃতি শক্তি বৃদ্ধি পাব। কিতাপে আপোনাৰ মগজুক চোকা আৰু সক্ৰিয় কৰি ৰখাত যথেষ্টখিনি সহায় কৰে। ইয়াৰ উপৰিও কিতাপে আপোনাক আনন্দ আৰু মনোৰঞ্জন দিব পাৰে। আপুনি নিজৰ দৈনন্দিন জীৱনৰ পৰা আঁতৰি গৈ এটা কাহিনীৰ সৈতে নিজৰ জীৱনটোক আপুনি বিলীন কৰিব পাৰে। কিতাপৰ জৰিয়তে আমি যথেষ্টখিনি লাভান্বিত হ'ব পাৰোঁ। আপুনি যদি সদায় নিয়মিতভাৱে কিতাপ পঢ়ে, আপোনাৰ সকলো কমিউনিকেশ্যন স্কিল, আপোনাৰ কথা কোৱাৰ শৈলী, আপোনাৰ শব্দ, আপুনি বাক্য কেনেকৈ সঠিক ব্যৱহাৰ কৰিব পাৰে, কেনেকৈ কৰিব লাগে, সেই গোটেইখিনি কথা জানিবলৈ আপুনি সক্ষম হ'ব। সেইকাৰণে আপুনি যেতিয়াই সময় পায় আপুনি কিতাপ অধ্যয়ন কৰিব, আৰু ফলত আপুনি যিকোনো সভা সমিতিত সুন্দৰকৈ ভাষণ দিব পাৰিব। মই নিজে এখন কিতাপ লিখিছোঁ, ভাষণ অভ্যাস। যদি আপুনি ভাষণ দিব বিচাৰে সভা সমিতিত, এই কিতাপখন মই স্ক্ৰীনত দি দিছোঁ। কিতাপখনৰ নাম হৈছে ভাষণ অভ্যাস। এই কিতাপখন যদি আপুনি পঢ়ে, আশা কৰোঁ সভা সমিতিত আপুনি সুন্দৰকৈ ভাষণ দিব পাৰিব। আপুনি ভাষণ দিয়াৰ ক্ষেত্ৰত এই কিতাপখনে সহায় কৰিব। মই কিতাপখন পাবৰ কাৰণে মই যোগাযোগ নাম্বাৰ মই স্ক্ৰীনত দি দিছোঁ। এই নাম্বাৰটো মোৰ নাম্বাৰ হৈছে 8723909238।
এই নাম্বাৰত যদি আপোনালোকে যোগাযোগ কৰে মই কিতাপখন ঘৰলৈ পঠিয়াই দিয়াৰ কাৰণে ব্যৱস্থা কৰি দিম ধন্যবাদ